কথাকেইটা মন কৰিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় তো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে লাখপতি বাইদেউ যি চেক বিতৰণ কৰিছে আপোনালোকে চেকক লৈ আপোনালোকক জনাম ভিডিঅ'টো শেষলৈকে চাওক আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় বা আপোনালোকে কিবা এটা জানিব পাৰিলোঁ বুলি ভাবে তেনেহ'লে নিশ্চয় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৰিছে সমষ্টিয়ে যিদৰে পুনৰ সেইখিনি তেনেদৰে পূৰ্বে নিৰ্ধাৰণ কৰি থৈছিলে যে কোন সমষ্টিত কেতিয়া দিব চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৰু এই অংশগ্ৰহণ কাৰ্যসূচী জানুৱাৰীলৈকে আছে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চেকসমূহ বিতৰণ কৰি আছে এতিয়া চেকসমূহ বিতৰণ কৰাৰ পাছত আপোনালোকে কি হয় যিটো সমষ্টিত তেনেদৰে শুভাৰম্ভ কৰি দিয়ে আপোনালোকৰ দুই এগৰাকী মহিলাক দিয়ে তাৰ পৰা আপোনালোকে কাউণ্টাৰত সেইখিনি উপস্থিত হৈ আপোনালোকৰ নিজৰ এই যি চেক নামত আহে সেইখিনি আপোনালোকে চেকখিনি ল'ব লাগে আৰু এতিয়া কথাটো হ'ল মূল বিষয়টো চেকখন লোৱাৰ পাছত আপোনালোকে কিদৰে কেনেকুৱাভাৱে কৰিব বা আপোনালোকৰ কি হ'ব এটা চাওক আপোনালোকে যেতিয়া নেকি ফৰ্মখন পূৰ কৰিছিলে ফৰ্মখনত আপোনালোকে নিজৰ পাছবুকখনো গাঁঠি দিছিলে আৰু এনেকুৱা নহয় যে সকলোখিনি কাম আমি মানুহখিনিয়ে কৰোঁ তো সেইখিনি কেতিয়াবা নহয় কেতিয়াবা ভুল হোৱাৰ তো তাত থাকেই সেইবিলাক তেনেকুৱা ধৰণৰ তো এতিয়া কথাটো হ'ল চেক যেতিয়া নেকি আহিব আপোনালোকে নিজৰ পাছবুকৰ আপোনালোকৰ যিটো নাম আছে পাছবুকত বা আপোনালোকৰ চেকখনত আপোনালোকৰ যিটো আহিছে নাম তো সেইখিনি সকলোখিনি শুদ্ধ হৈ আছে নাই বেংক একাউণ্ট আপোনালোকৰ তো আপোনালোকৰ যিটো আছে তাত সেইখিনি আপোনালোকৰ ঠিক হৈ আহিছে নাই সেইখিনি আপোনালোকে পোনপ্ৰথমে লক্ষ্য কৰিব যদি আপোনালোকৰ তাত কিবা এটা খেলিমেলি হৈ আহে চেকখনত তেতিয়া ভুলক্ৰমে তো তেতিয়া আপোনালোকে কি কৰিব লাগিব সেইখিনি যোগাযোগ কৰিব লাগিব আপোনালোকে সখী বাইদেউসকলৰ লগত কাৰণ কেলৈ আপোনালোকে যেতিয়া নেকি ধৰি লওক এ ঠাইত অ' হ'ল নামটোৰ ক্ষেত্ৰত এল ঠাইত আপোনালোকে টি এ হ'ল তেনেকুৱা ধৰণৰ হৈ আহে তো তেতিয়া আপোনালোকেতো তেনেকুৱা ধৰণৰ হ'লে বেংকত আপোনালোকৰ চেকখন নল'ব চ' সেইবাবে নিজৰ যিটো আপোনালোকৰ একাউণ্টৰ পাছবুকৰ সৈতে সকলোখিনি ঠিক হৈ আছে নে নাই একাউণ্ট নম্বৰ আপোনালোকে নাম প্ৰথম আপোনালোকে সেইটো লক্ষ্য কৰিব যদি সকলোখিনি ঠিক হৈ আছে আপোনালোকৰ নিজৰ যিটো বেংক আছে বেংকত গৈ আপোনালোকে তাত জমা দিলে আপোনালোকৰ সেই চেক জমাৰ পিছত আপোনালোকে কি পাব টকাখিনি আপোনালোকৰ একাউণ্টত সেইখিনি সোমোৱাই দিব বা আপোনালোকে পাব তো আৰু যেতিয়া নেকি কিবা এটা ভুল পায় তেতিয়া লগে আপোনালোকে সখী বাইদেউসকলক সেইখিনি জনাব কাৰণ কেলৈ ভুল হ'লে আপোনালোকৰ সেইখিনি চেক আকৌ পুনৰ শুধৰাই আপোনালোকৰ নামত সেইখিনি আকৌ ইছ্যু হৈ আহিব তেতিয়াহে আপোনালোকৰ সেই 10,000 টকা পাব আৰু এইখিনি ক্ষেত্ৰত সেয়া তেনেকুৱা সেইখিনি আপডেট জনালোঁ আৰু বহুতে সুধি আছে নিজৰ সমষ্টিত কেতিয়া পাব কি কেনেকুৱা ধৰণৰ হ'ব আৰু সেইখিনি পূৰ্বে আপোনালোকৰ সমষ্টি নিৰ্ধাৰণ কৰি থৈছে কেতিয়া কোন সমষ্টিত দিব তেনেদৰে সেইবিলাক দি থাকিব বিতৰণ হৈ থাকিব আৰু সকলোৱে পাব সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তাত আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু এই প্ৰক্ৰিয়া মই ভিডিঅ' প্ৰথমতে কৈছোঁ যে জানুৱাৰীলৈকে আপোনালোকৰ এই প্ৰক্ৰিয়া চলি থাকিব তো প্ৰথম কথা হ'ল কি আপোনালোকে যেতিয়া নেকি চেকখন পাব চেকখন আপোনালোকে চেকখনৰ যিটো একাউণ্ট নম্বৰ হওক বা আপোনালোকে নিজৰ নামটো হওক এই সকলোখিনি আপোনালোকে পৰীক্ষা কৰি নিজৰ আপোনালোকে পাছবুকখনৰ লগত আপোনালোকৰ বেংকৰ সকলোখিনি ঠিক হৈ আছে নাই সেইটো আপোনালোকে লক্ষ্য কৰিব সেইটো লক্ষ্য কৰিলে আপোনালোকৰ সকলোখিনি শুদ্ধ হৈ থাকিলে তাৰ পিছৰ পৰ্যায়খিনি আপোনালোকৰ বাবে বহুত বেছি সহজ হৈ পৰিব সহজ মানে কি আৰু আপোনালোকে বেংকত জমা দিলে সেইখিনি আপোনালোকৰ সুচাৰুৰূপে কামখিনি হৈ গৈ থাকিব যদি খেলিমেলি হয় তাত অকণমান অসুবিধা আহি পৰিব আৰু সেয়ে ভুল হ'লে আপোনালোকে সখী বাইদেউসকলৰ লগত যোগাযোগ কৰিব পাছৰ পৰ্যায়ত আপোনালোকৰ সকলোখিনি ঠিক কৰি দিব এইখিনিয়ে জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ বাই